পৰীক্ষাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ দুখন আঁচনিৰ বিষয়ে আছাম ট্ৰিবিউনত আজি দেখা গৈছে। আহক আলোচনা কৰোঁ। ছাত্ৰীসকলৰ বাবে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰু ছাত্ৰসকলৰ বাবে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি। এই আঁচনিসমূহৰ মুখ্য লক্ষ্য হৈছে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ সন্মুখীন হোৱা আৰ্থিক বাধা দূৰ কৰা। নিযুত মইনা আঁচনিখনে দৰিদ্ৰ তথা মধ্যবিত্ত পৰিয়ালৰ সন্তানক উচ্চ শিক্ষাৰ প্ৰতি উৎসাহ যোগোৱা আৰু বিশেষকৈ বাল্য বিবাহ ৰোধ তথা নাৰী শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আৰ্থিক সাহায্যৰ পৰিমাণ। আঁচনি দুখনৰ অধীনত শিক্ষাৰ স্তৰ অনুসৰি ছাত্ৰ-ছাত্ৰীসকলক মাহেকীয়া বৃত্তি বা আৰ্থিক সাহায্য প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। একাদশ আৰু দ্বাদশ শ্ৰেণী তথা পলিটেকনিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ ছাত্ৰীৰ বাবে 800 টকাকৈ মাহেকীয়া। স্নাতক, ITEP আৰু পলিটেকনিকৰ তৃতীয় বৰ্ষৰ ছাত্ৰীৰ বাবে 1250 টকাকৈ মাহেকীয়া। স্নাতকোত্তৰ আৰু BEd 2500 টকাকৈ মাহেকীয়া প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি। স্নাতক ছাত্ৰসকলৰ বাবে 1000 টকাকৈ মাহেকীয়া। স্নাতকোত্তৰ ছাত্ৰসকলৰ বাবে 2000 টকাকৈ মাহেকীয়া প্ৰদান কৰিব। বিশেষ কথাটো হৈছে যে জুন, জুলাই আৰু শীতকালীন ছুটীৰ সময়ছোৱা বাদ দি বছৰত সৰ্বাধিক 10 মাহৰ বাবে এই সাহায্য প্ৰদান কৰা হয়। শিক্ষাৰ্থী সহায়ক প্ৰয়াস। অতিৰিক্ত সুবিধা। পঢ়া-শুনাত ব্যৱহৃত প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাৰ বাবে চৰকাৰে শিক্ষাৰ্থীক সহায়ক প্ৰয়াসৰ জৰিয়তে এককালীন আৰ্থিক সাহায্য প্ৰদান কৰিছে। উচ্চ মাধ্যমিকৰ বাবে 1000 টকা, স্নাতকৰ বাবে 3000 টকা, স্নাতকোত্তৰ বাবে 5000 টকা প্ৰদান কৰে। কাৰ্যসূচীৰ সময়সীমা বা টাইমলাইন। এই বৰ্ষৰ বাবে নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি 6 আগষ্ট উচ্চ মাধ্যমিক আৰু SCERT পৰ্যায়ত ফৰ্ম বিতৰণ আৰম্ভ। 7 আগষ্ট মাধ্যমিক আৰু কাৰিকৰী শিক্ষাৰ বাবে ফৰ্ম বিতৰণ। 14 আগষ্ট ছাত্ৰ-ছাত্ৰীৰ তথ্য জমা দিবলৈ প'ৰ্টেল মুকলি হ'ব। 17 আগষ্টৰ পৰা 10 ছেপ্টেম্বৰ শিক্ষা প্ৰতিষ্ঠানসমূহৰ দ্বাৰা আবেদনসমূহ ভেৰিফিকেশ্যন কৰা হ'ব। 5 ছেপ্টেম্বৰ প'ৰ্টেল বন্ধ কৰা হ'ব। 10 অক্টোবৰ আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰা হ'ব। ধন্যবাদ।